Hello everyone. আজি আমাৰ টপিকটো হৈ গ'ল কণ্ডাক্টেন্স অফ ইলেক্ট্ৰোলাইটিক সলিউশ্যন। এতিয়া তোমালোকে ৰেজিষ্টেন্স কি হয় জানা? এতিয়া ইলেক্ট্ৰিকেল ৰেজিষ্টেন্স অফ এনি অবজেক্ট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইটছ লেন্থ L and inversely proportional to its area of cross section A. That is, R is directly proportional to L and R is inversely proportional to A, where L is the length and A is the cross section area. Okay, so R is proportional to L by A, or R is equal to rho L by A, where rho is the proportionality constant. Now R is called resistance. R is called resistance and rho is called resistivity. Okay, the resistivity ki hoy? It is the tendency to resist electricity. গম পাইছা? এইটোতো কনষ্টেণ্ট হয়, বাট ইয়াৰ প্ৰপাৰ্টিবিলাক বেলেগ বেলেগ মেটেৰিয়েলৰ কাৰণে বা বেলেগ বেলেগ কম্পনেণ্টৰ কাৰণে বেলেগ বেলেগ হয়। হ'ল, এইটো হৈ গ'ল টেণ্ডেঞ্চি টু ৰেজিষ্ট। অ'কে, তো ইটছ কল ৰেজিষ্টিভিটি। তো চিমিলাৰলি ইয়াৰ উল্টা অপজিটটো কি হ'ব? আৰৰ অপজিটটো জি হ'ব। জি মানে কি হয়? কণ্ডাক্টেন্স। তো কণ্ডাক্টেন্স প্ৰপৰ্চনেল উল্টা মানে এ বাই এল হ'ল। তো জি ইজ ইকুৱেল টু ইয়াতে কাপ্পা এ বাই এল। অ'কে, দিছ ইজ দ্য প্ৰপৰ্চনেলিটি কনষ্টেণ্ট and kappa is called similarly ইয়াত যেনেকৈ ৰেজিষ্টিভিটি বুলি কৈছে, ইয়াত কি বুলি ক'ব? কণ্ডাক্টিভিটি। অ'কে, চ' ইয়াত যদি এইটো হৈ গ'ল টেণ্ডেঞ্চি টু ৰেজিষ্ট, তো এইটো কি হ'ব? টেণ্ডেঞ্চি টু কণ্ডাক্ট হ'ল, আৰু এইটো হৈ গ'ল কণ্ডাক্টেন্স। অ'কে, তাৰমানে জি ইজ ইকুৱেল টু 1/r হ'ল। ঠিক তেনেকৈ ৰৌ ইজ ইকুৱেল টু 1/kappa or kappa ইজ ইকুৱেল টু 1/rho হ'ল। এইখিনি বুজিবলৈ একো দিগদাৰ নাই। আৰু ইয়াতো ৰেজিষ্টিভিটি তোমালোকে আগতে ক্লাছ 10টো পাইছিলে। এইটো হ'ল ওম, এইটো ইয়াৰ ইউনিটটো হ'ল। আৰু ইয়াৰ যিটো SI ইউনিটটো হয় ন, সেইটো চিমেন বুলি কোৱা যায়। ইয়াৰ স্পেলিংটো হ'ল SIEMEN। ইয়াৰ ইউনিটটো তোমালোকে NCERT বুকখনত ইয়াতে পাই যাবা, চিমেন। তাৰপিছত ইয়াৰ হৈ গ'ল ওম হ'ল। তো এইখিনি হৈ গ'ল। যিকোনো মেটেৰিয়েলৰ কাৰণে যিটো কণ্ডাক্টিভিটি হয় ন, কাপ্পা, এইটো বেলেগ বেলেগ হয়, ডিফাৰেণ্ট হয়। তো ইয়াৰ লিষ্টখন মুখস্থ কৰিব নালাগে, কিন্তু ইয়াত দি থোৱা আছে। মেটেৰিয়েল হৈছে ছ'ডিয়াম, কপাৰ, চিলভাৰ, গ'ল্ড, আইৰণ, গ্ৰেফাইট। তো এইখিনি কণ্ডাক্টিভিটি কি কি হ'ব, তো ইয়াত দিয়া আছে হ'ল। আৰু তেনেকৈ কিবা যিকোনো একোৱা চলিউশ্যনছ হওক, পিয়'ৰ ৱাটাৰৰ কাৰণে কণ্ডাক্টিভিটি কিমান হ'ব। তাৰপিছত HCl, KCl, NaCl, তো এই গোটেইখিনিৰ কাৰণে কণ্ডাক্টিভিটি দিয়া আছে। আৰু চোৱা, ইয়াৰ যদি তোমাৰ ইউনিট S হয়নে, চিমেন হয়, তেতিয়াহ'লে ইয়াৰ কি হ'ব? G ইজ ইকুৱেল টু কাপ্পা বাই A বাই L। অ'কে, তো কাপ্পা যদি তোমাৰ GL বাই A, এইটোতো মিটাৰত থাকিব, লেন্থটো মিটাৰত থাকিব, ধৰি লোৱা G হ'ল। ইয়াৰ তোমাৰ আছিলে চিমেন, ইয়াৰ মিটাৰ স্কুৱেৰ হ'ল। তো এইটো গ'ল, তো চিমেন, তো এইটো হৈ গ'ল ইয়াৰ ইউনিট হয়। তো তেনেকৈ ইউনিটখিনি ইজি হয়। এটা ইয়াৰটো ওম বুলি গম পালাই, ইয়াৰ ওম হয় আৰু ইয়াৰ চিমেন হয়। তো এইকেইটা গম পাই গ'লে বাকীকেইটাৰ ইউনিট তোমালোকে উলিয়াই ল'ব পাৰিবা, ৰেজিষ্টিভিটি আৰু কণ্ডাক্টিভিটি ইউনিট। তো এতিয়া চোৱা, দ্য ইলেক্ট্ৰনিক কণ্ডাক্টেন্স ডিপেণ্ডছ অন দ্য নেচাৰ এণ্ড দ্য ষ্ট্ৰাকচাৰ অফ দ্য মেটেল। এতিয়া যিকোনো এটা মেটেল, ছ'ডিয়াম হওক, কপাৰ হওক, চিলভাৰ, যিকোনো মেটেল হওক, চিলভাৰ, গ'ল্ড, আইৰণ, এই যিকোনো মেটেৰিয়েলৰ কাৰণে চব মেটেৰিয়েলৰ নেচাৰবিলাক বেলেগ বেলেগ হয়, ষ্ট্ৰাকচাৰ বেলেগ বেলেগ হয়। তো ইলেক্ট্ৰনিক কণ্ডাক্টেন্সটো মানে জিটো চবৰ কাৰণে ডিফাৰেণ্ট হ'ব।
চবৰ কাৰণে ডিফাৰেঞ্চ হ'ব আৰু জিটো ডিপেণ্ড কৰিব বা তোমাৰ কাপ্পাটো ডিপেণ্ড কৰিব বিকজ এ আৰু এলটোতো বাৰু বেলেগ বেলেগ হয় এইটোতো কনষ্টেণ্ট নহয় বাট এইটোতো কনষ্টেণ্ট হয় ন ইয়াৰ কাৰণে মানে চব ডিফাৰেণ্ট মেটেৰিয়েলৰ কাৰণে কে ইজ ডিফাৰেণ্ট হ'ল কে ইজ ডিফাৰেণ্ট হয় চ' কে ইজ এ কনষ্টেণ্ট কে নহয় কাপ্পা ইজ এ কনষ্টেণ্ট হ'ল তো আৰু জিটো মেইনলি তোমাৰ যদি এ আৰু এলটো বাদ দিয়ে এইটোতো কনষ্টেণ্ট নহয় এইটো চবৰ কাৰণে বেলেগ বেলেগ হ'ব লেন্থ বেলেগ বেলেগ হ'ব ক্ৰছ ছেকশ্যন বেলেগ বেলেগ হ'ব কিন্তু যিটো ডিপেণ্ড কৰিব কাপ্পাৰ ওপৰতে না তো যি বেলেগ বেলেগ হ'ব চবৰ কাৰণে চব মেটেল হিচাপে চ' ফাৰ্ষ্ট পইণ্টটো এইটোৱে কৈছে দ্য নেচাৰ এণ্ড দ্য ষ্ট্ৰাকচাৰ অফ দ্য মেটেল দ্য নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন পাৰ এটম অ'কে এতিয়া কণ্ডাক্টেঞ্চ মানে কি হয় কণ্ডাক্টিভিটি কি হয় ইলেক্ট্ৰন যদি বেছিকৈ যাব তাৰমানে তোমাৰ কণ্ডাক্টেঞ্চ বেছি হৈ গৈছে কণ্ডাক্টিভিটি বেছি হয় বেছিকৈ গৈ আছে হয়নে বেছিকৈ তোমাৰ হেৰি হ'ব তেতিয়া ৰেজিষ্টিভিটি ক'ব যদি বেছিকৈ ইলেক্ট্ৰন পাছ হয় হ'ল তো ভেলেন্স ইলেক্ট্ৰন যিমান থাকিব এটা এটমৰ যিটো ভেলেন্স নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব তাৰ কণ্ডাক্টিভিটিটো হ'ল চ' দ্য নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন পাৰ এটম এণ্ড টেম্পাৰেচাৰ অ'কে যেতিয়া টেম্পাৰেচাৰ বেছি হ'ব তেতিয়া কি হ'ব বা টেম্পাৰেচাৰ কম হ'লে যেতিয়া টেম্পাৰেচাৰ বেছি হ'ব তেতিয়া কণ্ডাক্টিভিটিটো কম হ'ব টেম্পাৰেচাৰ ইট ডিক্ৰিজেছ উইথ ইনক্ৰিজ ইন টেম্পাৰেচাৰ ইন কেছ অফ মেটেলৰ ক্ষেত্ৰত যিটো কণ্ডাক্টেঞ্চ হয় সেইটো টেম্পাৰেচাৰৰ ইনভাৰ্চলি প্ৰপৰ্চনেল হয় মানে টেম্পাৰেচাৰ যদি বেছি হ'ব তেতিয়াহ'লে কণ্ডাক্টেঞ্চ কম হ'ব আৰু টেম্পাৰেচাৰ কম হ'লে কণ্ডাক্টেঞ্চ বেছি হ'ব হয় These are the conditions for metals. The electronic conductance of metal. Okay, metal. And these are the conditions for electrolytic solution. Like tomar sodium chloride হৈ গ'ল, barium chloride হৈ গ'ল. তো এইবিলাক যিবিলাক ইলেক্ট্ৰলাইটিক সলিউশ্যন হৈ গ'ল ছডিয়াম ক্লৰাইডৰ তুমি সলিউশ্যন এটা লোৱা ইয়াৰ সলিউশ্যন এটা লোৱা তো এই সলিউশ্যনছখিনিৰ কাৰণে ইলেক্ট্ৰলাইটিক সলিউশ্যনৰ কাৰণে কণ্ডিশ্যনছকেইটা ইয়াতকৈ বেলেগ হয় আৰু সেইটো হ'ল দ্য নেচাৰ অফ দ্য ইলেক্ট্ৰলাইট এডেড কি ইলেক্ট্ৰলাইট ছডিয়াম ক্লৰাইডে হয়নে বেলেগ ছডিয়াম ক্লৰাইডৰ কাৰণে বেলেগ হ'ব ইয়াৰ কাৰণে বেলেগ হ'ব তো নেচাৰ অফ দ্য ইলেক্ট্ৰলাইট সেই চাইজ অফ দ্য আয়ন প্ৰডিউচ এণ্ড দেয়াৰ চলভেশ্যন হ'ল যে চলভেশ্যনৰ লগত কেনেকৈ ডিপেণ্ড কৰিব চোৱা যে ছডিয়ামটো হৈ গ'ল হয়নে এতিয়া ইয়াৰ চাইজটো ধৰিলে সৰু হয় হ'ল বেৰিয়ামৰ চাইজটো তোমাৰ ডাঙৰ হয় হ'ল যাবলৈ কাৰ ইজি হ'ব গম পাইছানে আৰু যদি তোমাৰ চলভেশ্যন মানে কি তাৰ চাৰিওকাষে তোমাৰ ৱাটাৰ মলিকিউলছ যদি বেছি থাকে বেছি ভৰি থাকে আৰু ইয়াৰ কাষতো যদি তোমাৰ ৱাটাৰ মলিকিউলছ ভৰি থাকে তো এইটোতো চলভেশ্যন হয় ন তো সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব তো চাইজ অফ দ্য আয়ন প্ৰডিউচ এণ্ড দেয়াৰ চলভেশ্যন অ'কে দ্য নেচাৰ অফ দ্য চলভেণ্ট এণ্ড ইটছ ভিস্কচিটি হ'ল কনচেনট্ৰেশ্যন অফ দ্য ইলেক্ট্ৰলাইট কিমান কনচেনট্ৰেশ্যন আছে এণ্ড টেম্পাৰেচাৰ কিন্তু ইয়াৰ ক্ষেত্ৰত চোৱা ইট ইনক্ৰিজেছ উইথ ইনক্ৰিজিং টেম্পাৰেচাৰ মানে মেটেলিকৰ ক্ষেত্ৰত টেম্পাৰেচাৰ ডিক্ৰিজ হ'লে কণ্ডাক্টিভিটি ইনক্ৰিজ হ'ব কিন্তু ইয়াত টেম্পাৰেচাৰ ডিক্ৰিজ হ'লে কণ্ডাক্টিভিটিও কম হ'ব হ'ল তো এইটোৱে আছে মেজৰ ডিফাৰেঞ্চ এইটো দুটা পইণ্ট এতিয়া ইয়াত এটা প্ৰচিডিউৰ দিয়া আছিলে মেজাৰমেণ্ট অফ দ্য কণ্ডাক্টিভিটি অফ আয়নিক সলিউশ্যন যেতিয়া আগতে আমি ক্লাছ 10ত পঢ়িছিলোঁ তেতিয়া তোমাৰ জাষ্ট এটা ৱেৰ আছিলে মেটেলিক ৱেৰেদি কাৰেণ্ট পাৰ হৈ গৈ আছিলে তেতিয়া আমি ইয়াৰ ক্ৰছ ছেকশ্যনটো এ চাওঁ বা কিমান লেন্থ হৈছে ইয়াৰ লেন্থটো আমি এল চাওঁ বাট ইয়াৰ ক্ষেত্ৰত কি হ'ব যেতিয়া এটা সলিউশ্যন দিয়া যাব সলিউশ্যনটো আমি কেনেকৈ মেটেলিক তোমাৰ কি কয় ক্ৰছ ছেকশ্যন উলিয়াম বা এলটো কেনেকৈ ধৰিম তো ইয়াত কি কৰা গৈছে চ' দিছ ইজ এ সলিউশ্যন এণ্ড দিছ আৰ টু ইলেক্ট্ৰডছ এতিয়া ইয়াৰ যিটো তোমাৰ ক্ৰছ ছেকশ্যন হয় ন ইলেক্ট্ৰডডালৰ সেইটো তোমাৰ এ ধৰা গৈছে আৰু দ্য লেন্থ অফ দিছ যিটো লেন্থ হ'ব ইয়াৰ সেইটো এল ধৰা গৈছে হ'ল তো ঠিক সেইদৰেই তোমাৰ আৰ ভেলু জি ভেলু তো এইখিনি উলিওৱা গৈছে